আমি ছাত্ৰ সন্থাৰ এটা সজাতি দলে আজি বালিজানৰ যি আমাৰ ব্ৰহ্মপুত্ৰ আছে আমি ব্ৰহ্মপুত্ৰৰ পৰিদৰ্শন কৰিছোঁ। ইতিমধ্যে আমি দেখিছোঁ আজি 3 দিন ধৰি আচলতে ইয়াতে যেনেধৰণৰ আচলতে গৰা খহিছে, এই এনেধৰণৰ গৰা খহিলে আচলতে আমাৰ ইয়াৰ আচলতে ৰাইজৰ থকাৰ কাৰণে অসুবিধা হ'ব। আমাৰ খুব কম সময়ৰ ভিতৰত আচলতে এই যিটো আমাৰ ৰাস্তা আছে ৰাস্তাটো ব্ৰহ্মপুত্ৰৰ বুকুত যাহ যাব। গতিকে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম চৰকাৰৰ পীযুষ হাজৰিকা ডাঙৰীয়া আমি সকলোকে আচলতে অসম চৰকাৰৰ এই যি আমাৰ বালিজানৰ আচলতে যি ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ প্ৰবল গৰাখহনীয়া হৈছে, এই গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষই অতি শীঘ্ৰে দায়িত্ব ল'ব লাগে। অন্যথা কিন্তু আমি আচলতে ইয়াতে গোটেইখিনি আচলতে যাহ যোৱাৰ এটা পৰিৱেশ সৃষ্টি হৈছে। গতিকে আপোনালোকে দেখিব চকুৰ সন্মুখতে আচলতে ধমাধমে আচলতে খহিছে। গতিকে পীযুষ হাজৰিকা ডাঙৰীয়াই যিহেতু তেওঁ কৈ থাকে যে আমি বান গৰাখহনীয়া ৰোধ কৰিবলৈ সক্ষম হৈছোঁ, কিন্তু আজি দেশত দেখিছে আপোনালোকে বালিজানত এই আপোনালোকে নিজেই চকুৱে দেখিছে আচলতে কেনেধৰণৰ আচলতে খহিছে। গতিকে আমি ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ অতি শীঘ্ৰে ইয়াৰ ওপৰত কিন্তু বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা কিন্তু ছাত্ৰ সন্থাই আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব। গতিকে আপোনালোকক আমি দাবী জনাইছোঁ অতি শীঘ্ৰে ইয়াৰ ওপৰত কিন্তু বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। হয়, আজি চাবুৱা অঞ্চলৰ অন্তৰ্গত এখন অঞ্চল, এটা ঠাই বালিজান ঠাইৰ যি ব্ৰহ্মপুত্ৰ নদী কাষৰীয়া অঞ্চল, এই ব্ৰহ্মপুত্ৰ নদী কাষৰীয়া অঞ্চলৰ যি ঠাইডোখৰ আছে, ঠাইডোখৰ আমি আজি ছাত্ৰ সন্থাৰ পৰিয়ালে পৰিদৰ্শন কৰিব আহিছোঁ। আমি আহি দেখা পাইছোঁ ইয়াত এটা গৰাখহনীয়াৰ সৃষ্টি কৰা এটা পৰিৱেশ। এই অঞ্চলটোৱে সমগ্ৰ অঞ্চলটো গৰাখহনীয়া মাথাউৰি ভাঙি গৰা খহিছে। গতিকে এই অঞ্চলটোৰ লোকৰ অতি বেদনাদায়ক এটা পৰিৱেশ সৃষ্টি হৈছে। আমি ছাত্ৰ সন্থাৰ পৰিয়ালে আহি এই পৰিস্থিতিৰ বুজ লৈছোঁ। আমি এই পৰিস্থিতিৰ পৰা এই ঠাইৰ পৰা এটা কথা স্পষ্টকৈ আমি ৰজাঘৰক দাবী জনাব বিচাৰিছোঁ। এই অঞ্চলৰ লোকসকলক সকাহ প্ৰদান কৰি এই যি সমস্যা হৈছে সমস্যা সমাধান কৰি ৰাইজক সকাহ প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। ইয়াৰ লগে লগে আমি বিগত সময়তো আমি দাবী জনাই আহিছিলোঁ যে আমি সমগ্ৰ অসমৰ বাবে যি বানৰ সমস্যা গৰাখহনীয়াৰ সমস্যা, এই সমস্যা সমাধানৰ ক্ষেত্ৰত যি সুবিধা হ'বৰ কাৰণে, এই সমস্যা সমাধান কৰিবৰ কাৰণে গৱেষণামূলকভাৱে গৱেষণা কৰি এটা সমস্যা সমাধান কৰিবৰ কাৰণে আমি এখন গৱেষণামূলক প্ৰতিষ্ঠান ইয়াত অসমত আমি প্ৰতিষ্ঠান কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই দাবী জনাই আহিছিলোঁ। এই পৰিপ্ৰেক্ষিতত আমি এই ঠাইৰ পৰা আমি আকৌ দাবী জনাইছোঁ ৰজাঘৰক যাতে অতি শীঘ্ৰে এটা সমাধানমুখী পথ সৃষ্টি কৰিবৰ কাৰণে আৰু গৱেষণা কৰি এই ঠাইডোখৰ পৰিৱেশ সমাধান কৰিবৰ কাৰণে আমি ৰজাঘৰক এটি দাবী জনাইছোঁ যে গৱেষণামূলক প্ৰতিষ্ঠানখন অতি শীঘ্ৰে স্থাপন কৰি এই ৰাইজক সকাহ প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি? সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে তেনেহ'লে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ। থলুৱা শাক পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিজা ফাৰ্মৰ থলুৱা হাঁহ কুকুৰা গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা। যোগাযোগ 9707481939। চাবুৱাবাসীৰ বাবে সুখবৰ। চাবুৱা জেবি ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ। আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি? তেনেহ'লে এতিয়া আৰু চিন্তা নাই। আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা জেবি ট্ৰেডাৰ্ছে। এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে অতি কম খৰচত জেবি ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ, চেনিটাৰী ফিটিং, PVC ফিটিং, ৱাল পেইণ্টিং, টাইলছ, গ্ৰেনাইট বেচিন ইত্যাদি। ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা জেবি ট্ৰেডাৰ্ছ। আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰ। ৰোগীসকলৰ বাবে ভাল খবৰ।
চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা। চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে, চিটি স্কেন, আল্ট্ৰাছাউণ্ড, অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয়। লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব। স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমাদেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্তৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822 455 808 নম্বৰত।